নমস্কাৰ। ইতিমধ্যে সকলোৱে জানে যে অসমৰ মানস পুত্ৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কিছুদিন পূৰ্বে অসমবাসীক অকলশৰীয়া কৰি এৰি যায়। তেওঁৰ মৃত্যুৰ লগত জড়িত প্ৰত্যেকগৰাকী অপৰাধী যাতে উচিত শাস্তি পায় আৰু জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম জুবিন গাৰ্গৰ লগত জড়িত কেইটামান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, জুবিন গাৰ্গৰ জন্ম কোন চনত হৈছিল? উত্তৰ হৈছে জুবিন গাৰ্গৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত। দ্বিতীয় প্ৰশ্ন, জুবিন গাৰ্গৰ জন্ম কোন ঠাইত হৈছিল? উত্তৰ হৈছে জুবিন গাৰ্গৰ জন্ম হৈছিল তুৰা, মেঘালয়। জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? উত্তৰ হৈছে জুবিন গাৰ্গৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ। তাৰে পিছৰ প্ৰশ্ন, জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? তেওঁৰ মাতৃৰ নাম হৈছে ইলি বৰঠাকুৰ। নায়কৰ চৰিত্ৰত অভিনয় কৰা জুবিন গাৰ্গৰ প্ৰথম চিনেমাখনৰ নাম কি? উত্তৰ তুমি মোৰ মাথো মোৰ। খাচী ভাষাৰ চুটি ছবিৰ বাবে কোন চনত শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰিছিল? উত্তৰ 2007 চনত। তাৰে পিছৰ প্ৰশ্ন, 2005 চনত কোনখন বাংলা চিনেমাৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰিছিল? উত্তৰ হৈছে শুধু তুমি। 2016 চনত জুবিন গাৰ্গে কোনখন চিনেমাৰ সংগীত পৰিচালনা কৰিছিল? উত্তৰ হৈছে দিল টু দিৱানা হে, এইখন হৈছে হিন্দী চিনেমা। কোন চনত জুবিন গাৰ্গক ৰেনোচা অসম বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ হৈছে 2014 চনত। জুবিন গাৰ্গে তেওঁৰ ভগ্নীৰ স্মৃতিত কোনটো এলবাম মুকলি কৰিছিল? উত্তৰ হৈছে শিশু। তাৰে পিছৰ প্ৰশ্ন, জুবিন গাৰ্গৰ প্ৰথম মিউজিক এলবামটোৰ নাম কি? উত্তৰ অনামিকা হৈছে জুবিন গাৰ্গৰ প্ৰথমটো মিউজিক এলবাম। তাৰে পিছৰ প্ৰশ্ন, কোনটো গানৰ বাবে জুবিন গাৰ্গে 2016 চনত শ্ৰেষ্ঠ গ্লোবেল ইণ্ডিয়ান ফিল্ম পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ হৈছে ইয়ালি। জুবিন গাৰ্গে 13 বছৰ বয়সত ৰচনা কৰা গানটোৰ নাম কি? উত্তৰ হৈছে জুবিন গাৰ্গে 13 বছৰ বয়সত ৰচনা কৰা গানটোৰ নাম হৈছে গানে কি আনে। ইতিমধ্যে আমি ইয়াত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিছো। নেক্সট ভিডিঅ'ত আকৌ তেওঁৰ লগত জড়িত গোটেইবোৰ প্ৰশ্ন আমি আলোচনা কৰি যাম। যদি ইয়াৰ মাজত কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব। তাৰে পিছৰ প্ৰশ্ন, জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি? উত্তৰ হৈছে হিয়া দিয়া নিয়া। জুবিন গাৰ্গে অভিনয় কৰা 56 সংখ্যক ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবিখনৰ নাম কি? উত্তৰ হৈছে মন যায়। লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, জুবিন গাৰ্গে কোনটো অনাতাঁৰ কেন্দ্ৰত পোনপ্ৰথমে তেওঁৰ প্ৰথম সংগীত বাণীবদ্ধ কৰিছিল? উত্তৰ হৈছে গুৱাহাটী। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।